সকল আপোনালোকৰ ফেসবুকত কাম কৰি আহিছে নেকি কিন্তু আপোনালোকৰ ফেসবুকৰ ভিডিঅ'ত হয়তো বহুত কপিৰাইট আহি থাকে বা কপিৰাইট প্ৰবলেম হৈ থাকে যাৰ ক্ষেত্ৰত আপোনালোকৰ ফেসবুকৰ পৰা টকা উপাৰ্জন কৰাত আপোনালোকৰ বহুখিনি সমস্যাৰ আপোনালোকৰ সন্মুখীন হ'ব পাৰে যেনেকৈ কপিৰাইট আহিলে তো আপোনালোকে জানে যে কপিৰাইট বহু প্ৰকাৰৰ আছে তাৰে কিছুমান মেইন আপোনালোকৰ কপিৰাইট ইস্যু হৈছে আপোনালোকৰ যেতিয়া বেলেগৰ কপিৰাইট কন্টেন্ট বা কপিৰাইট আপোনালোকে ইকুইপমেন্টস বা কপিৰাইট এলিমেন্টস আপোনালোকে ইউজ কৰিব তেতিয়া আপোনালোকৰ ভিডিও পোষ্ট বা আপোনালোকৰ ৰিলছত যিখিনি টকা আৰ্নিং হ'ব সেইখিনি টকা আপোনালোকৰ যিজনে কপিৰাইট আপোনালোকে হোল্ড কৰে কপিৰাইট ওনাৰ জনে পাই থাকিব আপোনালোকে আৰ্নিং কৰি থাকিব আৰু তেওঁ পাই থাকিব আৰু এটা কপিৰাইট ষ্ট্ৰাইক কৈছে এনেকুৱা এটা বস্তু বা এনেকুৱা এটা ৰুলছ যত আপোনালোকে বেলেগৰ কিবা অলপ ইউজ কৰিলে যিজনৰ বস্তু আপোনালোকে ভিডিও সংস মিউজিক যি ইউজ নকৰে সেইজনে যদি আপোনালোকক কপিৰাইট ষ্ট্ৰাইক দিলে আপোনালোকৰ ফেসবুক একাউণ্টটো আপোনালোকৰ ফেসবুক একাউণ্টটো আপোনালোকৰ পাৰ্মানেন্টলি ডিলিট বা পাৰ্মানেন্টলি সাসপেন্ড হ'ব পাৰে সেয়েহে এই ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকৰ ভিডিঅ'বিলাকত কপিৰাইট কিয় আহে কপিৰাইট আহিলে কি কৰিব লাগে আৰু আপোনালোকৰ বেলেগৰ বস্তু বেলেগৰ গান আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব কিন্তু কপিৰাইট নহাকৈ সম্পূৰ্ণ কথা এই ভিডিঅ'টো আপোনালোকৰ লগত আলোচনা কৰিম আৰু আপোনালোকক মই দেখুৱাম নমস্কাৰ বন্ধুসকল মই ৰাহুল আপোনালোকক আকৌ স্বাগতম জনাইছো এছএম গ্ৰেড সপোৰ্টৰ অন্য এটা ভিডিঅ' মাজৰে বন্ধুসকল মই যে আপোনালোকৰ লগত আলোচনা কৰিম যে ফেসবুকৰ কপিৰাইট কিয় আহে কেনেকৈ কি কৰিলে আপোনালোকে কপিৰাইটৰ পৰা আপোনালোকে বাচিব পাৰিব আৰু যদি আপোনালোকৰ ভিডিঅ'ত কপিৰাইট আহিছে তেনহলে আপোনালোকে কি কৰিব লাগিব সম্পূৰ্ণ কথা এই ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু চাই ৰিকুৱেষ্ট যদি আপোনালোকৰ মোৰ চেনেলত নতুন আহিছে তেনহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দবাই থৈ দিব কাৰণ এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং আৰু ইনফৰমেশন ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলত পাব বলক বন্ধুসকল এটা ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো বন্ধুসকল প্ৰথমতে আমি জানি লম যে কপিৰাইট কিয় আহে আপোনালোকৰ ফেসবুকত ভিডিঅ' ফটো ৰিলছ আপলোড কৰিলে আপোনালোকৰ কিয় কপিৰাইট আহে সম্পূৰ্ণ কথা এই ভিডিঅ'টোত এতিয়া মই কৈ আছো একফালৰ পৰা চাওক বন্ধুসকল প্ৰথমতে আপোনালোকৰ যদি কপিৰাইট মিউজিক বা কপিৰাইট গান ইউজ কৰে ধৰিলো আপোনালোকে বলিউডৰ হলিউডৰ যিকোনো এটা গান ইউজ কৰিছে সেই গানটোৰ আপোনালোকে যিকোনো অলপমান পাৰ্টস ইউজ কৰিলে আপোনালোকৰ কপিৰাইট আহিব পাৰে কাৰণ সেইবিলাক আপোনালোকৰ যিবিলাকৰ কপিৰাইট নাহে তেওঁলোকে আৰ্টিষ্ট ভেৰিফাই কৰিব লাগে আৰু কেনেকৈ কি কৰিবলৈ সম্পূৰ্ণ কথা কম তাৰ আগতে আপোনালোকে জানিব লাগিব যে আপোনালোকৰ ভিডিঅ' বা আপোনালোকৰ কন্টেন্ট বিলাকত কপিৰাইট কি আহে প্ৰথম কথা হৈছে আপোনালোকে উইদাউট পাৰমিশন কাৰোবাৰ যদি আপোনালোকে গান মিউজিক ফটো ভিডিঅ' ক্লিপছ আদিবোৰ ব্যৱহাৰ কৰে আপোনালোকৰ পাৰমিশন নহকৈ তেনে ক্ষেত্ৰতে আপোনালোকৰ কপিৰাইট আহে চাব গ'লে বৰ্তমান সময়ত যিবিলাক মিউজিক বা যিবিলাক গান আপোনালোকে ফেসবুকত পাই আছে সকলো বিলাকতে আপোনালোকৰ কপিৰাইট আহে আৰু কিছুমানে আপোনালোকক ক'ব যে আপোনালোকে ইউটিউবৰ পৰা ডাউনলোড কৰি আপোনালোকে ইউজ কৰক সেইবিলাকতো কপিৰাইট আহি আছে আৰু আহি থাকিব কিয় আহি থাকিব আপোনালোকে আগলৈ গম পাব মেইন কথা হৈছে আপোনালোকে বৰ্তমান সময়ত আপোনালোকে বেলেগৰ যদি আপোনালোকে গান মিউজিক ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ কপিৰাইট ইস্যুটো আপোনালোকে পাব পাৰে ইয়াতে আছে নেক্সট আপোনালোকৰ কোনো এখন সিনেমা কোনো এটা গানৰ বা কোনো এটা ভিডিঅ' ক্লিপছ আপোনালোকে অলপমান ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ কপিৰাইট পাব পাৰে কাৰণ এইবিলাক আপোনালোকে চাব গ'লে টিভি চিৰিয়েলছ আপোনালোকৰ ডাঙৰ মিউজিক ইণ্ডাষ্ট্ৰীৰ লগতে ডাঙৰ ফিল্ম ইণ্ডাষ্ট্ৰী এইবিলাক মানে বহুত টকা খৰচ কৰি তেওঁলোকৰ প্ৰডাকশ্যনৰ কাৰণে তেওঁলোকে ভিডিঅ' চিনেমা মুভি সংস এইবিলাক মানে তেওঁলোকে বনায় আৰু সেইবিলাক যে বেলেগে ইউজ কৰি টকা উপাৰ্জন কৰে সেয়েহে এইবিলাক ক্ষেত্ৰত আপোনালোকে তেওঁলোকৰ পাৰমিশনৰ বাহিৰে যদি আপোনালোকে ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত আপোনালোকৰ কপিৰাইটটো আপোনালোকে পাব কপিৰাইট পালে বেসিক্যালি আপোনালোকৰ একো নহয় আপোনালোকে ধৰি লৈছো আপোনালোকৰ মোৰ ভিডিঅ'টো আপোনালোকে ইউজ কৰিছে আপোনালোকৰ যদি মোৰ ভিডিঅ'টো আপোনালোকে ইউজ কৰা ভিডিঅ'টো আপোনালোকৰ যদি কপিৰাইট আহি যায় আপোনালোকৰ ভিডিঅ'টোৰ পৰা যিখিনি টকা আহি থাকিব সেইখিনি টকা মই পাম মানে মই সেই কন্টেন্টটো ৰাইট অনাৰ মই তেনে ক্ষেত্ৰত কাম কৰে ফেসবুকৰ কপিৰাইট বুলিয়ে নহয় সকলোবোৰ কপিৰাইট তেনেকুৱাই কাম কৰে চাবলৈ গ'লে আপোনালোকৰ আৰু কিছুমান ধৰি লৈছো আপোনালোকে বেলেগৰ ভিডিঅ' ক্লিপছ বেলেগৰ গান বেলেগৰ মিউজিক আপোনালোকে ব্যৱহাৰ কৰে কিন্তু তথাপিতো আপোনালোকৰ পোষ্ট আপলোড কৰিলে আপোনালোকৰ কপিৰাইট আহে কিয় কপিৰাইট আহে আপোনালোকে হয়তো গুগলৰ পৰা বা বেলেগ সফটৱেৰ বা বেলেগ এপছৰ পৰা আপোনালোকে কিছুমান ফটো ডাউনলোড কৰি হয়তো আপোনালোকে আপলোড কৰিব পাৰে সেইবিলাক ফটোটো আপোনালোকে কপিৰাইট পাব পাৰে কাৰণ সেইবিলাক ডাঙৰ গ্ৰাফিক্স ডিজাইনাৰে বহুত টকা খৰচ কৰি সেইবিলাক গ্ৰাফিক্স ডিজাইন কৰি আপোনালোকৰ মানে কিছুমান প্ৰজেক্টৰ কাৰণে সেইবিলাক পাব্লিছ কৰে আপোনালোকৰ যিহেতু সেইবিলাক যদি বেলেগৰ মানে ৰাইট অনাৰ জন আপোনালোকে পাৰমিশন নহকৈ আপোনালোকে আপলোড কৰে সেই ফটোবোৰ আপোনালোকৰ ফটোটো কপিৰাইট পাব পাৰে নেক্সট আহিছো আপোনালোকে কপিৰাইট আহিলে আপোনালোকৰ বেসিক্যালি আপোনালোকৰ ধৰি লৈছো আপোনালোকৰ নিজে ভিডিঅ' বনাইছে কিন্তু গান বা মিউজিক বেলেগৰ আছে তেনে ক্ষেত্ৰত কপিৰাইট আহিলে আপোনালোকে কেনেকুৱা কি প্ৰবলেম আপোনালোকে ফেচ কৰিব পাৰে সেইবিলাক কথা এতিয়া কম প্ৰথমতে আছে হয়তো আপোনালোকৰ ভিডিঅ'ত মিউট হৈ যায় মানে আপোনালোকৰ ভিডিঅ'টো চলি থাকে কিন্তু আপোনালোকৰ ভিডিঅ' যিটো সাউন্ড থাকে সেই সাউন্ডটো নোহোৱা হৈ যায় আৰু কিছুমানে মানে কি হয় ব্লক কৰি দিয়ে
কিছুমানৰ ভিডিঅ'ই ব্লক কৰি দিয়ে যদি ডাঙৰ মিউজিক ইণ্ডাষ্ট্ৰি হয় তেনে ক্ষেত্ৰত আপোনালোকৰ ভিডিঅ'টো টেক ডাউন কৰিব পাৰে আৰু ভিডিঅ'টো টেক ডাউন কৰিলে আপোনালোকৰ ফেচবুকত যিটো ৰেকমেণ্ডেশ্যন থাকে সেই ৰেকমেণ্ডেশ্যনটো আপোনালোকে নোহোৱা কৰি দিব পাৰে ৰেকমেণ্ডেশ্যনটো আপোনালোকে ফেচবুকে টেম্পৰাৰী আপোনালোকে অফ কৰি দিব পাৰে যাৰ ক্ষেত্ৰত আপোনালোকৰ ফেচবুকত কাম কৰি একো লাভেই নাই ফেচবুকত আপোনালোকে গ্ৰ' কৰিবলৈ বহু সময় লাগি যায় তেনে ক্ষেত্ৰত কিছুমানে আপোনালোকৰ যদি ভাবে আপোনালোকৰ সকলোবোৰ কন্টেন্ট আপোনালোকৰ নিজা হয় আপোনালোকৰ গান চান আপোনালোকৰ নিজা হয় ভিডিঅ' আপোনালোকৰ নিজা হয় মিউজিক আপোনালোকৰ নিজা হয় তথাপিতো আপোনালোকৰ বাই মিষ্টেকলি কপিৰাইট আহে তেনে ক্ষেত্ৰত আপোনালোকে কপিৰাইটটো ৰিমুভ কৰিব পাৰে কেনেকৈ ৰিমুভ কৰিব পাৰে মই আগত প্ৰচেছটো আপোনালোকক কৈ আছো তাৰপিছত আহি আছে আপোনালোকৰ যেতিয়া আপোনালোকৰ ফেচবুকত আপোনালোকে কেতিয়াবা কপিৰাইট পাব কপিৰাইট পালে আপোনালোকে মেইল কৰিও আপোনালোকে কপিৰাইটটো গুচাব পাৰে যদি ধৰি লৈছো আপোনালোকে সৰু সুৰা মিউজিক ইণ্ডাষ্ট্ৰি বা সৰু সুৰা গায়কৰ আপোনালোকে গান ইউজ কৰিছে তাৰ ক্ষেত্ৰত বা আপোনালোকৰ কপিৰাইট আহি গ'ল তেনে ক্ষেত্ৰত আপোনালোকে মেইল কৰি আপোনালোকে অলপমান আলোচনা কৰি আপোনালোকৰ ভিডিঅ'টোৰ পৰা কপিৰাইটটো গুচাব পাৰে নেক্সট আছে আপোনালোকৰ যদি কোনো এটা মানে আপোনালোকে এনেকুৱা এটা ভিডিঅ' বনাইছে সেই ভিডিঅ'ত মানে বেলেগৰ সং বা বেলেগৰ সাউন্ড নোহোৱাকৈ আপোনালোকে সেই ভিডিঅ'টো আঁতৰোৱা হয় তেনে ক্ষেত্ৰত আপোনালোকে যিজন গায়ক বা যিটো মিউজিক ইণ্ডাষ্ট্ৰি বা যিটো চেনেলৰ পৰা আপোনালোকে গানটো ইউজ কৰিব সেই গানটোৰ আপোনালোকৰ সঠিক অনাৰজন মানে আপোনালোকৰ যিজনে গায়কজনক বা চেনেলটোক আপোনালোকৰ ক্ৰেডিট দিব লাগিব ক্ৰেডিট কেনেকৈ দিব লাগে সিম্পলি ওপৰৰ টাইটেলত বা তলত ডেসক্ৰিপচনত আপোনালোকে লিখি দিব লাগিব যে দিস ভিডিঅ' টোটেলি ক্ৰেডিট বাই অমুক কোম্পানী বা অমুক পাৰ্সন আপোনালোকে হেনেকৈ ক্ৰেডিট দিব লাগিব তেনে ক্ষেত্ৰত আপোনালোকৰ কপিৰাইট অহা চান্সটো মানে কমি যায় এতিয়া আহিছো আপোনালোকৰ ভিডিঅ'ত যদি কপিৰাইট আহিছে ফেচবুকত তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰিব চাওক বন্ধুসকল একদম সাপোজ আৰু একদম সিম্পল আপোনালোকৰ সলিউশন আছে যদি আপোনালোকৰ ফেচবুকৰ ভিডিঅ'ত আপোনালোকৰ কপিৰাইট আহিছে তেনে ক্ষেত্ৰত আপোনালোকৰ সেই ভিডিঅ'টো যিটো সাউন্ড থাকে আপোনালোকৰ সাউন্ডটো ৰিমুভ কৰি দিব পাৰে সাউন্ডটো ৰিমুভ কৰি দিয়াৰ লগে লগে যি ধৰি লৈছে আপোনালোকৰ সাউন্ডৰ কাৰণে আপোনালোকৰ যদি কপিৰাইট আহিছে লগে লগে আপোনালোকৰ কপিৰাইটটো আপোনালোকৰ ৰিমুভ হ'ব আৰু ভিডিঅ'টো আপোনালোকৰ যেহেতু নিজা থাকিব যদি আপোনালোকৰ বেলেগৰ মিউজিক বা বেলেগৰ গানটো আপোনালোকে ইউজ কৰিছে সেইখিনি বস্তু আপোনালোকৰ মিউট হৈ যাব মানে যিখিনি বস্তু বেলেগত থাকে সেইখিনি বস্তু নোহোৱা হৈ যাব আৰু আপোনাৰ ভিডিঅ'খিনি আপোনাৰ থাকি যাব এনে ক্ষেত্ৰত আপোনালোকে এনেকৈ আপোনালোক কপিৰাইট ৰিমুভ কৰিব পাৰে আৰু যদি আপোনালোকে ভাবি আছে কপিৰাইট নোহোৱাকৈ বেলেগৰ গান বা বেলেগৰ মিউজিক কেনেকৈ ব্যৱহাৰ কৰিব পাৰে তেনেহলে আপোনালোকে মোক কমেন্টত জনাব মই ইয়াৰ ওপৰত একদম ডেডিকেটেড ভিডিঅ' এটা বনাই দিম আপোনালোকে বেলেগৰ গানো ব্যৱহাৰ কৰিব পাৰিব বেলেগৰ মিউজিকো ব্যৱহাৰ কৰিব পাৰিব কিন্তু আপোনালোকৰ তাত ফেচবুকত কোনো ধৰণৰ কপিৰাইট নাহে সব বন্ধুসকল আজিলৈ এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব আশা কৰিছো আপোনালোকে কিবা যদি বুজিব থাকে বা কিবা সুধিব থাকে আপোনালোকে কমেন্টত জনাব আপোনালোকক আকৌ লগ পাম অন্য এটা ভিডিঅ' মাজলৈ